মই কৈছো যে প্ৰথম প্ৰশ্নটো সুধিছিলে এক বল পানীত নামি থাকিও সেই মানুহজনে কিয় পানী পানী বুলি চিঞৰি আছিল নহয় জানো তেনেহলে এক নম্বৰ প্ৰশ্নৰ উত্তৰ শুনক নামধৰ্মী সুধিগণ এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে এই কলিৰ যুগত মানুহৰ গলগুৰলৈকে ধন আহিব গলগুৰলৈকে ধন আহিব তাৰ পাছতো কি কব মোৰ একোৱেই নাই হয়নে হয়তো হয় না নহয় সেইকাৰণে কৈছে যে কলিৰ যুগত মানুহৰ যত ধন হব তথাপি কিন্তু এই মনৰ পৰা আক্ৰোশ নাযাব আৰু ধন ধন কৰি সি মৰে কষ্ট খায় ধন ধন কৰোঁতে তাৰ গৃহ অকাল যায় এক নম্বৰ প্ৰশ্নৰ উত্তৰ এতিয়া দুই নম্বৰ প্ৰশ্নটো কি আছিলে জানেনে এইটোও নাজানে মই কৈ দিছো দুই নম্বৰ প্ৰশ্নটো আছিলে যে এটা দঁতাল হাতীৰ কাণত ধৰি এজনী সামান্য মাইকী মানুহে খেল দেখুৱাই আছিল নহয় জানো তেনেহলে দুই নম্বৰ প্ৰশ্নৰ উত্তৰটো শুনক নামধৰ্মী সুধিগণ এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে এই কলিৰ যুগত নাৰীৰ কথা মতে পুৰুষে সদায় উঠ 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 সেইখিনি হলি বুজি পাইছে নাৰীৰ কথা মতে পুৰুষে সদায় উঠা বহা কৰিব আৰু এদিন নাৰীয়ে গৈ ৰাজপাট লব এতিয়াতো সেইটোৱে হৈ আছে কেউফালে মাইকী মানুহৰ প্ৰতাপ নহয় না এতিয়া ইফালে গেলে উঠি দিয়ে প্ৰতাপ ইফালে গেলে উঠি দিয়ে প্ৰতাপ ইফালে গেলে উঠি দিয়ে প্ৰতাপ মুঠতে মতা মানুহ সুবিধা ক'ত নোহোৱা কৰি দিব হয়নে আজি এতিয়া চাওঁ যদিও এই অনুষ্ঠানখনত কিমানখিনি মানুহ হৈছিলে এতিয়া বৰ্তমান সময়লৈকে যিখিনি মানুহ আছে বেছিকৈ মানুহ পুৰুষ আছে নে মহিলা আছে হা মহিলা আমাৰ পাৱাৰ আছে ন এইকাৰণে কৈছে যে কলিৰ যুগত সকলো নাৰীৰে ৰাজত্ব চলিব আৰু কলিৰ যুগত এনেকুৱা কিছুমান নাৰী ওলাব এতিয়া কম নে নকম শুনিবনে কোনে যদি কওঁ নুশুনে যদি নকওঁ শুনিব তেনেহলে শুনক কলিৰ যুগত এনেকুৱা কিছুমান নাৰী ওলাব হেৰি শুনছিনে হেৰি মই ঘুমাই উঠোতে দেৰি হ'ল ইফালে বন্ধনৰ মিটিঙকো যাব লাগে ইফালে জোৰে কাম কৰতে পৰি আছে অৰি যদি বেয়া নাপায় আপুনি এটা কাম কৰিবচোন কি কাম ৰাতি ভাত খোৱা বাচনখন পাকঘৰতে থাকিল লগতে মোৰ গা ধোৱা কাপোৰখিনিও থাকিল আপুনি এইখিনি ধুই থব দে থৈ থম দেই মই মিটিঙলৈ যাওঁ যোৱা মই পিছে আহিলো কিন্তু আৰু এটা কথা কব থাকিল নহয় শুনছি না শুনছো দেই মই মিটিঙৰ পৰা বাহিৰে বাহিৰে মাহঁতৰ ঘৰত যাব পাৰো যদি গধূলি ঘূৰি আপোনাক দেৰি হোৱা পায় আপুনি আৰু এটা কাম কৰিবচোন কি কাম বেলেগ একো নহয় গধূলিৰ হাঁহ ছাগল কেইটা বান্ধিব চোতাল ঘৰখিনি সাৰিব আৰু পাৰে যদি আপুনি ৰাতিৰ ভাত কেইটাও বনাই থব দে বনাম দেই মই যাওঁ যোৱা মই পিছে আহিলো কিন্তু তাই পৰা ক'ত যাবা আকৌ কৈয়া থৈ আহিলো আৰু পিছত দিকে মাতিছো শুনি থাকিম মই শুনা নাই মই আহিলো কিন্তু তাই পৰা ক'ত যাবা আকৌ আটা পাৰি থাক মই শুনা নাই মই আহিলো কিন্তু তাই পৰা ক'ত যাবা কি বাৰে বাৰে আপুনি তাৰ পৰা ক'ত যাব কৰি আছে তাৰ পৰা মই ক'ত যাওঁ সেইটো আপুনি বাদ দিয়ক আপোনাক মই যিখিনি কামৰ কথা কৈছো সেইখিনি কাম আপুনি কৰি থব আৰু যদি নকৰে নহয় কি কাম নাই আৰু যদি নকৰে নহয় যদি গধূলি মাহঁতৰ ঘৰৰ পৰা ঘূৰি আহি কাম ময়ো কৰিব লগা হয় নহয় মনত ৰাখব আপুনি ৰাতিলে আপোনাক মই ভাত খোৱা কৰি দিম কি ক'লে ৰাতিলে আপোনাক মই ভাত খোৱা কৰি দিম কাক দম দিলে নিজৰ মতাজনক কোনে মাইকীটো আৰু যেতিয়া তিৰিটিয়ে মতাটোক দম দি থৈ যাব তিৰিটোৰ কামখিনি মতাটোই নকৰাকে থাকব কিয় কৰিব গম পাইছা নাই এনেও মতা মানুহ ভিডিঅ'গিলা বিৰাট কমন মতাটোই ভাবে এই গধূবিলা শ্ৰীমতী আহি পোৱাৰ পাছত সেইসোপা কাইজা লাগি মৰাতকে তাই কোৱা কামখিনি কৰি মই আজৰি হৈ বহি থাকাই পাওঁ
কল্যাণে তিৰিমতে গেল আৰু আজিকালি এনেকুৱা কিছুমান নাৰী ওলাব হেৰি শুনছিনে শুনছো দে আপোনাক মই এটা বহুত দিনৰ পৰা কথা কম বুলি ভাবি আছিলো কলে কিন্তু খং নকৰিব নকৰেতো হেৰি কথাটো হ'ল কি ইমান দিনে পোৱাৰ সুবিধা পোৱা নাছিলো আপোনাৰ মাৰেতো ঘৰত থাকে কাৰণে আজি পিছে আপোনাৰ মাৰেও ঘৰত নাই কথাটো ক'বা বিৰাট ভাল লাগিছিল হেৰি কথাটো হ'ল কি আপোনাৰে মোৰে আৰে বাবুৰে মাইনাৰে ভাতকেইটা বেলেগকে খাব নোৱাৰিনে কিয় খাব লাগে আরে কিয়া খাব লাগে বলি আপনি মোক প্রশ্ন নকরব একেবারে আপনার মারে তো ধরিব শান্তি নাই রাতিপুয়া দুয়ারু মেলাং মুখু মেলাং আরে মই কিন্তু আপনার মায়ের লগত ভাত খাই রাখবা নৰো ভাতকেইটা বেলেগকে খাব না নাখাই কও আৰু যদি ভাতকেইটা বেলেগকে নাখাই নহয় তেনেহলে নহয় আপনি মাৰৰ লগত থাকব নহয় আপনি মোৰ লগত থাকব তাৰ লগত থাকব কওক अरे মনত রাখো আজিকালি তিৰিমেন কিয়া কৈছো গম পাইছি মাৰে মনি মাৰে পাবি বাপেৰে মনি বাপেৰেও পাবি তিৰি মনি তিৰি পাবি নাপা মুঠেও নাপা কিয়া জানা কাইলে যদি আমাৰ হীৰকৰ মাকটো মৰি যায় উদ্ধৱৰ মাকে আহি পাব হে বাচ্চা নাকানবি বাচ্চা নাকানবি মাৰে মই বিৰাট লগ আছিলো এই পঢ়া দিনৰ পেন গতিকে মাৰে মৰি গেছি চিন্তা নকৰবি মুকেই মাই বুলি ভাববি পালে নে মা পালে না পালে আপনি পৰখিলে বাপেকো মৰি যায় আপনি হীৰকৰ বাপকা দিলীপৰ বাপকা আহি পাব হে বাচ্চা কি ইমান কান্দা বাচ্চা নাকানবি দেউতাৰেহে মৰি গেছি মই দেউতাৰে আছো মুকেই দেউতাৰে বুলি ভাববি কিয়া কৈছো জানা বহুত দিনৰ পৰা দেউতাৰে আৰু মই বিৰাট লগ আছিলো এখন কাঁহীতে ভাত খোৱা আছিলো আমি দুটা গতিকে দেউতাৰহে মৰি গেছি চিন্তা নকৰিবি বাছা মুকেই দেউতা বুলি ভাবছো পালানে দেউতা কাইলে যদি তিৰিটো মৰি যায় ভাবো নেকি ইয়াৰ ঘৈণীয়েকে আহি মৰে তিৰি হম বুলি মুঠেও নকয় আৰে যাবা দিব ইয়াত তিৰি হবলে কেতিয়াও নাৰে সেইকাৰণে কৈছো তিৰি মেন গতিকে আপুনি কওক এতিয়া আপুনি মোৰ লগত থাকব নে মাৰৰ লগত থাকব মোৰ লগত আইও একাহাৰে কৈছে তোৰ লগত থাকিম মোৰ লগত থাকব কি কলে তোমাৰ লগত থাকিম আৰু তোমাৰ লগত থাকিম বুলি কওঁতে আহিল নে তিৰিটোৰ প্ৰথমতে ভাতকেইটাও বেলেগকে খাবলৈ গধাৰ নাম ধৰ্মী সুধিবন এইখিনি কথা মই এইকাৰণেই ধেমালিৰ সুৰেৰে হ'লেও আপোনালোকৰ মাজত দাঙি ধৰিছো আপোনালোকে কোনেও বেয়া নাপাব বৰ্তমান সমাজত চলি থকা ঘটনা আজি চাওঁ আজি আমি নিজৰ সুখৰ বাবে তেওঁলোকক আমি পিতৃ মাতৃৰ পৰা কাঢ়ি আনিছো নহয় জানো আমাৰো কিন্তু ল'ৰা ছোৱালী আছে আমাৰ ল'ৰা ছোৱালী ডাঙৰ হৈ আমাক যে তেনেকুৱা নকৰিব কিবা মানে আছে আমাকো কৰিব সেইকাৰণে আইসকল আপোনালোকক হাত জোৰ কৰি কৈছো যে আপোনালোকে অন্তত নিজৰ স্বামীকেইজনক হাতৰ আঙুলি মূৰত নচুৱাবলৈ চেষ্টা নকৰিব মনত ৰাখিব যে স্বামীকেইজনে হৈছে আমাৰ জীৱনৰ অলংকাৰ যেতিয়ালৈ স্বামীকেইজন জীয়াই থাকিব কণাই হওক খুৰাই হওক পূজাই হওক বেঙেৰাই হওক পাগলেই হওক যেতিয়ালৈ স্বামীকেইজন জীয়াই থাকিব তেতিয়ালৈ কিন্তু আমি মাইকী মানুহখিনিয়ে সমাজত দৃঢ়তাৰে থিয় হৈ থাকিম আৰু যেতিয়াই স্বামীজন আমাৰ জীৱনৰ পৰা নোহোৱা হৈ যাব হয়তো নোহোৱাবিলাকে অনুভৱ কৰিছে তেতিয়াই কিন্তু আমাৰ মাইকী মানুহৰ জীৱনত একোৱেই নাই সেইকাৰণে আইসকল আপোনালোকে অন্তত সেই কামটো যাতে নকৰে হয় শাস্ত্ৰত কৈছে যে কলিৰ যুগত নাৰীৰ কথা মতে পুৰুষে সদায় উঠা বহা কৰিব কিন্তু মই নামটো নাজানে আপোনালোকক বুজাই দিব বিচাৰিছো যে আপোনালোকে অন্তত জানি বুজি সেই ভুল কামটো আৰু নকৰিব বুজি পালে পাইছে নে পাইছে তেনেহলে এতিয়া কওঁ ৩ নম্বৰ প্ৰশ্নটো কি আছিল হয় ৩ নম্বৰ প্ৰশ্নটো আছিলে যে সিংহ দুটাই
শিয়ালটোক গাড়ীত উঠাই টানি টানি লৈ গৈ আছে আৰু মাজে মাজে কিন্তু সেই সিংহ দুটাই শিয়ালটোক প্ৰভু প্ৰভু বুলি প্ৰণামো জনাই গৈ আছিল। তেনেহ'লে ৩ নম্বৰ প্ৰশ্নৰ উত্তৰটিও শুনক। নামধৰ্মী সুধীগণ, এই কথা মই কোৱা নাই, শাস্ত্ৰই কৈছে। কলিৰ যুগত কিছুমান শিয়াল ধূৰ্ত, নৰগণে হাত মহান মনত কপট, শুনা তুমি তাৰ বিৱৰণ।